লালনৰ তীৰ্থ কত যুগ ধৰি। আচলতে অসম চৰকাৰে যোৱা বছৰৰ দৰে এইবাৰো খেল মহাৰণ আমাৰ গাঁও পঞ্চায়ত লেভেল, ইয়াত VCDC লেভেল আৰু VCDC লেভেলৰ পৰা আমাৰ বিধানসভা লেভেল, তেনেকৈ খেলবিলাক আমি চৰকাৰৰ নিৰ্দেশ অনুযায়ী আমি কৰি গৈ আছোঁ। আৰু যিমান পাৰি আমি ভাল ভাল খেলুৱৈ এই প্ৰগ্ৰেমৰ জৰিয়তে আমি এতিয়া ওলাব পাৰোঁ, সেইটো আমাৰ এটা প্ৰধান দায়িত্ব আৰু কৰ্তব্য থাকে। VCDC লেভেলৰ যিখিনি খেলুৱৈ আমাৰ চিলেক্ট হৈছে সেইখিনি আমি বিধানসভা লেভেললৈকে লৈ আহিছোঁ। আৰু বিধানসভা লেভেলত যিখিনি কমন গেম থাকে, আমাৰ ভলীবল, ফুটবল, কাবাডী, এইখিনিৰ ক্ষেত্ৰত আমি বেষ্ট টীম গোটেইবিলাক খেলুৱৈকে লৈ আমি বনোৱাৰ কাৰণে চেষ্টা কৰিম। আৰু সেই টীমটো গৈ আমাৰ জিলা পৰ্যায়ৰ খেলত ভাগ ল'ব আৰু জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়ৰ খেলত ভাগ ল'ব। আৰু খেলুৱৈসকলক মই এটাই ক'ম, যাতে খেলুৱৈসকলে যিটো খেলুৱৈ সুলভ আচৰণ, সেই আচৰণটো কৰি যাতে খেলবিলাক পাৰ্টিচিপেট কৰে আৰু খেলখিনি আগুৱাই লৈ যায়। খেলুৱৈসকলক কি আহ্বান জনাব? মই খেলুৱৈসকলক জনাম যে তেখেতসকলে ভালকৈ খেলক আৰু আপোনাৰ খেলে মানুহৰ অকল স্বাস্থ্যই নহয়, শাৰীৰিক মানসিক দুয়োটাৰে বিকাশ ঘটায়। আৰু খেলৰ জৰিয়তে আমি আমাৰ মাজত যিটো সম্প্ৰীতি, এই সম্প্ৰীতিটো আমি আনিব পাৰোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।